নমস্কাৰ, মই ডক্টৰ পিনাকী দত্ত আৰু মই এজন নিউৰলজিষ্ট। আজি মই ৰিনাল ষ্ট'নছ লৈ কথা পাতিম। চ' ৰিনাল ষ্ট'নছ কি হয়? আপোনাৰ বডিৰ ভিতৰতে যিবিলাক কেলছিয়াম থাকে, এই কেলছিয়ামটো লাহে লাহেকৈ কিডনীত একেলগতে গোট হৈ থাকে, তাৰপিছত কিডনী ষ্ট'ন ফৰ্মেশ্যন হয়। এতিয়া কিডনী ষ্ট'ন হোৱাৰ কি কাৰণ আছে? আপোনাৰ মেইন কাৰণ হ'ল আপুনি যদি পানী কম খাই আছে, তেতিয়া এই মিনাৰেলবিলাক কিডনীত গোট হোৱাৰ চান্সটো বাঢ়ি যায়। এপাৰ্ট ফ্ৰম ডেট আপোনাৰ ডিহাইড্ৰেশ্যন, অবেচিটি আৰু কিছুমান মেডিকেল কণ্ডিশ্যনছ আছে যিটোৰ কাৰণে কিডনী ষ্ট'নছ হ'ব পাৰে। এতিয়া কথা হ'ল যে কিডনী ষ্ট'নছৰ চিমটমছ কি? আপোনাৰ কিডনী ষ্ট'নছৰ চিমটমছ থাকিব লোৱাৰ বেক পেইন, মানে আপোনাৰ কঁকালৰ বিষ হ'ব পাৰে, আপোনাৰ পেটৰ বিষ হ'ব পাৰে, আপোনাৰ পেচাবত তেজ ওলাব পাৰে, পেচাবত জ্বলা পোৰা থাকিব পাৰে, এবং আপোনাৰ বিষৰ টাইমতে ভমিটিং টেণ্ডেঞ্চি বা নজিয়া, এই দুটা বস্তু থাকিব পাৰে। এতিয়া ট্ৰিটমেণ্ট ডিপেণ্ড কৰে আপোনাৰ ষ্ট'নৰ চাইজৰ ওপৰতে। ষ্ট'ন চাইজ যদি 5 mm তলত থাকে, তেতিয়া আপোনাৰ মেডিচিন দি হৈ যায়। যদি ষ্ট'ন চাইজটো 5 mm বেছি থাকে, তেতিয়া আমাৰ চাৰ্জাৰী কৰিব লাগে। চাৰ্জাৰীটো অ'পেন চাৰ্জাৰী নহয়, আইদাৰ এণ্ডোস্কোপিক চাৰ্জাৰী অৰ পিনহোল চাৰ্জাৰী দি আমি মেক্সিমাম কিডনী ষ্ট'নছ ওলাই যায়। এতিয়া প্ৰিভেনশ্যন কেনেকৈ কৰিব পাৰে আপুনি ষ্ট'নৰ? ষ্ট'নৰ প্ৰিভেনশ্যন আপুনি কৰিব পাৰে, অবভিয়াছলি যি কাৰণ আছে সেইটো আপোনাৰ কাৰণ হ'ল পানী কম খোৱা, ডিহাইড্ৰেশ্যন। চ' অবভিয়াছলি আপুনি যদি পানী বেছিকৈ খায়, তেতিয়া আপুনি ষ্ট'নৰ প্ৰিভেনশ্যন কৰিব পাৰে, এণ্ড দেট ইজ দ্য মেইন থিং যিটো আপোনাৰ ষ্ট'ন হোৱাটো বন্ধ কৰিব। এপাৰ্ট ফ্ৰম দেট আপুনি এক্সাৰচাইজ কৰিলে, অবেচিটিটো কমালে ষ্ট'ন প্ৰিভেনশ্যন হ'ব পাৰে। এণ্ড মেইনলি এইটো, বাকী আপোনাৰ অক্সেলেট থকা বস্তু কম খাব লাগে, লাইক টমেটো এণ্ড অল দিছ। চ' আপোনাৰ যদি এনেকৈ কিবা প্ৰব্লেম হৈ আছে, আপুনি আমাৰ লগ ধৰিব পাৰে বা কোনোবা ইউৰলজিষ্টৰ লগ ধৰিব পাৰে। আমাৰ তাতে আহিলে আমাৰ কণ্টেক্ট নম্বৰটো তলতে আছে। আৰু যদি আপোনাৰ কিবা কুৱেৰিজ থাকে, আপুনি কমেণ্ট কৰিব, আমি চেষ্টা কৰি চব কমেণ্টটো ৰিপ্লাই কৰিম। ধন্যবাদ।